হিমন্ত মামা জয় আই অসম। এইবাৰ চাগে মই ভোট দিবলৈ আহিব নোৱাৰিম, কাৰণ ট্ৰেইনৰ টিকেট নাপায়, বুজিছেনে? ইমান টান হৈছে ট্ৰেইনৰ টিকেট পাবলৈ। আৰু যদিহে ফ্লাইটত যদি আহিবলৈ বিচাৰোঁ, তেনেহ'লে ফ্লাইটৰ টিকেট ইমানেই দাম, নৰ্মেল জব কৰাবিলাকৰ 1-1.5 মাহৰ চেলেৰি যাবগৈ, বুজিছেনে মামা? আৰু চাওক, মই যদি ট্ৰেইনত যদি ঠেলি হিঁচি যদি আহিবলৈ বিচাৰোঁ, তেনেহ'লে ইন ফিউচাৰ মোৰ যদি কিবা এটা হৈ যায়, তেনেহ'লে মোৰ মাক কোনে চাব? আপুনি বাৰু মোৰ ডেড বডিটো লৈ যাব, সেইটো বাৰু ন' ডাউট। আৰু মই ন্যায় পাওঁ না নাপাওঁ সেইটো বাৰু বেলেগ কথা, কাৰণ জুবিন দাই আজিলৈকে ন্যায় নাই পোৱা, বুজিছেনে মামা? এটা ৰিকুৱেষ্ট আমাৰ ফালৰ পৰা মামা, আপুনি দেখাই দিয়ক, গোটেই অসমবাসীক দেখাই দিয়ক আপুনি যে অনলি ডেড বডিহে লৈ নাযায়। আমি জীয়াই আছোঁ মামা, আমি জিন্দাই আছোঁ। আপুনি অসমৰ পৰা ট্ৰেইন পঠাওক, বেংগলোৰত পঠাওক, আমি যাম ভোট দিবলৈ। আৰু যদিহে আপুনি যদি নপঠায়, তেনেহ'লে আপুনি ভোটটো আশা নকৰিব মামা, বুজিছেনে? নেক্সট টাইম দিম, এইবাৰ কিন্তু দিবলৈ নোৱাৰিম, সেইটোৱে। আৰু মামা, এতিয়া ৰাতি হৈছে, যাওঁ আৰু মই ৰুমলৈ। আৰু জয় আই অসম, লগতে জয় জুবিন দা।